যোৰহাট ৰংদৈ দগাঁৱৰ নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। যোৰহাটৰ ৰংদৈ দগাঁৱৰ নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰ আৰু নৱদ্বীপ মহিলা সমিতিৰ সৌজন্যত নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰা হয়। স্থানীয় যুৱক যুৱতীৰ দ্বাৰা অভিনয় নৃত্যৰ লগতে বাদ্যযন্ত্ৰলৈকে এই ৰাসভাগী পৰিৱেশন কৰাই মূল উদ্দেশ্য। আনহাতে এই ৰাসভাগীত অভিনয় কৰা কলা কৌশলীসকলৰ অভিনয় শলাগিবলগীয়া। এই ৰাস উপভোগ কৰিবলৈ বহু ৰাজ্যৰ সমাগম হোৱা পৰিলক্ষিত হয়। নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰ আৰু নৱদ্বীপ মহিলা সমিতিৰ উদ্যোগত আৰু সমূহ ৰংদৈ দগাঁবাসী ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। ঠিক তেনেদৰে আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ সফলভাৱে হৈ গৈছে আৰু এতিয়া আমাৰ ৰাস চলি আছে। একচুৱেলি আমাৰ ৰাস বিভাগৰ মূল উদ্দেশ্য আছিল আমাৰ যিমানখিনি ভাৱৰীয়া আছিলে সম্পূৰ্ণ স্থানীয় আছিলে। আমি বাহিৰৰ পৰা কোনো ভাৱৰীয়া আমি অনা নাছিলোঁ আৰু আমি তেনেদৰেই সফল হৈছোঁ বুলি আমি নিজকে ভাবিছোঁ। কাৰণ আমাৰ সংগীতলৈকে বুলি আমাৰ গাঁৱৰ আমি কোনো বাহিৰৰ কোনো আৰ্টিষ্ট মাতি আনিও নাছিলোঁ, কোনো ভাৱৰীয়া আমাৰ নাছিলে। গোটেইখিনি আমাৰ নিজৰ স্থানীয় আমাৰ গাঁৱৰ ভিতৰত সেই উদ্দেশ্য আগত ৰাখি আমি ৰাসভাগী পাতিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেদৰে আমি সফল হৈছোঁ বুলি নিজকে ঘোষণা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।